ধুবুৰীৰ ধৰ্মশালা পঞ্চায়ত সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জালিয়াতি আৰু নথি কেলেংকাৰীৰ অভিযোগ। ধুবুৰী জিলাৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জাহ্নবী মণ্ডল আৰু তেওঁৰ স্বামী বছিৰ উদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল। অভিযোগ অনুসৰি জাল নথি প্ৰস্তুত, প্ৰবঞ্চনা, ষড়যন্ত্ৰ আৰু আদালতক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে মহিবুল হকে। সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে অসম পঞ্চায়ত আইন অনুসৰি বাল্য বিবাহ অভিযোগেৰে ধুবুৰী জিলা আয়ুক্তৰ ওচৰত এখন অভিযোগ দাখিল কৰিছিল। পঞ্চায়ত নিৰ্বাচনত সভানেত্ৰীৰ পুত্ৰ সাকিব হাছানৰ মূল জন্ম প্ৰমাণ পত্ৰ দাখিল কৰিছিল, য'ত শিশুটোৰ জন্ম তাৰিখ ৩ জুন ২০১৫ বুলি উল্লেখ আছিল। উক্ত জন্ম প্ৰমাণ পত্ৰ ধুবুৰী অসামৰিক চিকিৎসালয়ৰ জন্ম মৃত্যু পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা ১৩ জুলাই ২০১৫ তাৰিখে জাৰি কৰা হৈছিল এজাহাৰখনত। ইফালে অভিযোগৰ শুনানি চলি থকাৰ সময়ছোৱাত সভানেত্ৰী জাহ্নবী মণ্ডল আৰু তেওঁৰ স্বামী বছিৰ উদ্দিনে আইনী ব্যৱস্থাৰ পৰা বাচিবলৈ একে শিশুৰ নামত আন এখন জন্ম প্ৰমাণ পত্ৰ জালিয়াতিৰে প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰে মহিবুল হকে। নতুনকৈ প্ৰস্তুত কৰা জন্ম প্ৰমাণ পত্ৰখনত শিশুটোৰ জন্মৰ তাৰিখ ১৫ জানুৱাৰী ২০১৭ বুলি উল্লেখ কৰা হৈছে, য'ত পূৰ্বৰ নথিৰ সৈতে কোনো মিল নাই। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উক্ত জন্ম প্ৰমাণ পত্ৰৰ বিৰুদ্ধে RTI কৰে অভিযোগকাৰীয়ে। RTIৰ তথ্য ওলাই জাহ্নবী মণ্ডলে জন্মৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচনত জয়লাভ কৰি সভানেত্ৰী হোৱাৰ অভিযোগ তুলি ধুবুৰী সদৰ থানাত সভানেত্ৰী জাহ্নবী মণ্ডল আৰু তেওঁৰ স্বামী বছিৰ উদ্দিনৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। কিয়নো এগৰাকী পঞ্চায়ত সভানেত্ৰী হৈ যদি এনে ধৰণৰ বাল্য বিবাহত জড়িত হৈ থাকে, তেন্তে চৰকাৰে কিহৰ নীতি নিৰ্দেশনা জাৰি কৰিছিল সেয়া এক ৰহস্যৰ আৱৰ্তন। আৰক্ষীয়ে বিষয়টোৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে। মোৰ নাম আব্দুল হক, মোৰ ঘৰ ধৰ্মশালা জিডিত। আজি মই ধৰ্মশালা জিডি প্ৰেচিডেণ্ট জাহ্নবী মণ্ডলৰ এগেইনষ্টত আমি এখন FIR দিলোঁ। তাই একচুৱেলি চাইল্ড মেৰিজ আছিলে। আমি কেইমাহমান আগতে, সঠিক ডেটটো এতিয়া ক'ব নোৱাৰিম মই, কেইমাহমান আগতে আমি এখন চাইল্ড মেৰিজৰ কমপ্লেইন দিছিলোঁ DC মহোদয়ৰ ওচৰত। একো ৰেছপন্স পোৱা নাই আমি এতিয়ালৈকে। আমি ৰেছপন্স নাই পাওঁতে ইহঁতে কি কৰিলে, এখন ফেক চাৰ্টিফিকেট ওলালে। আমি অৰিজিনেল চাৰ্টিফিকেট দি কমপ্লেইন কৰিছোঁ, ইহঁতে বাৰ্থ চাৰ্টিফিকেটটো ফেক ওলালে। গৌৰীপুৰ হেল্থ চেণ্টাৰৰ পৰা ফেক চাৰ্টিফিকেট ওলালে। আমি হাইকোৰ্টৰ মাধ্যমে পালোঁ, আমাক প্ৰাৰ্থী বনাইছে। আমি চাৰ্টিফিকেটখন পোৱাৰ পিছতে এই চাৰ্টিফিকেটখন লৈ আমি RTI মাৰিলোঁ গৌৰীপুৰ হেল্থ চেণ্টাৰ। RTI মাৰাৰ পিছত ইহঁতে আমাক তথ্য দিলে RTI হিচাপে, এইটো চাৰ্টিফিকেট ফেক বুলি দি দিলে। ফেক মানে এইটো জাল চাৰ্টিফিকেট। তাৰ গৌৰীপুৰ হেল্থ চেণ্টাৰত চাৰ্টিফিকেটে এইখন নহয়, তাতে কোনো ইছ্যুৱে হোৱা নাই। ইহঁতে এই জাল চাৰ্টিফিকেটখন ক'ত পাল? এইখন আমাক হাইকোৰ্টৰ মাধ্যমে দিলে, আমি পালোঁ। তাৰপিছত আমি ধুবুৰী মেডিকেল কলেজতো আমাৰ যিহেতু কমপ্লেইন কৰিছোঁ, আমি চাৰ্টিফাই কৰিলোঁ। আমি যিখিনি চাৰ্টিফিকেট দি কমপ্লেইন কৰিছোঁ এইখিনি অৰিজিনেল বুলি দি দিলে। একচুৱেলি অৰিজিনেল এইখিনি অৰিজিনেল বুলিয়ে দিলে। তো এতিয়া মই DC মহোদয়ৰ ওচৰত এইটোৱে আবেদন কৰিম, এজন GP প্ৰেচিডেণ্ট হৈ যদি এইবিলাক ২ নম্বৰী কাম কৰে, ফেক চাৰ্টিফিকেট ওলায়, সাধাৰণ পাব্লিকৰ কি কৰিব ভাল? এইটোৱে মই আবেদন কৰিম DC মহোদয়ৰ ওচৰত, অতি সোনকালে ইয়াৰ উচিত তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে, এৰেষ্ট কৰিব লাগে। সেইটো ফেক চাৰ্টিফিকেট কোনো পধ্যে তাক এৰি দিয়া নহ'ব। তেহঁতে ক'ত পালে এই ফেক চাৰ্টিফিকেট? এইটোৱে মোৰ আবেদন। পুৰা